নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। অহা 29 তাৰিখ দেওবাৰে গ্ৰেড 3ৰ ডিগ্ৰী লেভেলৰ এক্সামটো আছে আগবেলা আৰু ড্ৰাইভাৰটো পিছবেলা আছে। সেয়েহে সেই এক্সামৰ ওপৰত ভিত্তি কৰি আজি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনখিনিত আমি চাম অসমৰ কোন ঠাইত কি অৱস্থিত। আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আঠখেলীয়া নামঘৰ অসমৰ কোন ঠাইত অৱস্থিত? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, গোলাঘাট জিলাত আঠখেলীয়া নামঘৰ অৱস্থিত। নেক্সট কুৱেশ্যন হ'ল অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, মাজুলী। মাজুলীত অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল হাকামা বিল অভয়াৰণ্য অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ধুবুৰীত হাকামা বিল অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, তিনিচুকীয়া জিলাত ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন ঠাইত বিলেশ্বৰ দেৱালয় অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নলবাৰীত বিলেশ্বৰ দেৱালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূব অঞ্চলৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, যোৰহাটত উত্তৰ পূব অঞ্চলৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কোনখন জিলাত দাউজালি হেডিং অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ডিমা হাছাওত দাউজালি হেডিং অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন ঠাইত মণিকৰ্ণেশ্বৰ দেৱালয় অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নৰ্থ গুৱাহাটীত মণিকৰ্ণেশ্বৰ দেৱালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, চাবুৱাত অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন ঠাইত দ পৰ্বতীয়া মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, তেজপুৰত দ পৰ্বতীয়া মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ডিফুত অসমৰ কফি গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, যোৰহাটত অসমৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত পাণবাৰী মছজিদ অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ধুবুৰীত অসমৰ পাণবাৰী মছজিদ অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল কাকোচুং জলপ্ৰপাত অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, কাৰ্বি আংলং জিলাত কাকোচুং জলপ্ৰপাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল অসমত বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ছয়গাঁৱত অসমৰ বাঁহ প্ৰযুক্তি উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত বাসুদেৱ দেৱালয় অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নলবাৰীত অসমৰ বাসুদেৱ দেৱালয় অৱস্থিত। অসমৰ একমাত্ৰ মীন পালন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় কোন ঠাইত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ৰহাত। এতিয়া এটা কথা কওঁ, ইয়াত নগাঁও দিছে, ৰহাও দিছে। নগাঁও জিলাৰ অন্তৰ্গত ৰহাখন এটা ডাঙৰ ঠাই নগাঁৱৰ ভিতৰতে ৰহা পৰে, কিন্তু ইয়াত কি কৈছে কোন ঠাইত? যেতিয়া আপোনালোকৰ প্ৰশ্নটো সোধে মীন মহাবিদ্যালয় কোন ঠাইত অৱস্থিত, তেনেহ'লে যদি ৰহা আৰু নগাঁও অপশ্যনটো থাকে তেনেহ'লে আপোনালোকে ৰহাত ক্লিক কৰিব লাগিব, ৰহাত ক্লিক কৰিব লাগিব আৰু যদি কয় কোন জিলাত অৱস্থিত, তেনেহ'লে যদি ৰহা আৰু নগাঁও থাকে তেনেহ'লে আপুনি নগাঁওটো শুদ্ধ বুলি ভাবিব লাগিব। যদি জিলা কয় নগাঁও, যদি ঠাই কয় ৰহা
কিন্তু এনেকৈ কনফিউজন লগা নিদিয়ে কিন্তু এবাৰ আহিছিলে মই কিবা এটা পৰীক্ষাত পাইছিলোঁ তেনেকুৱা দুইটা কনফিউজন লগাই দিছে সেইটো কাৰণে অলপ খেলি মেলি হৈছিলে বহুতো পৰীক্ষাৰ্থী সেইটো কাৰণে চাই ল'ব যদি ঠাই দিয়ে ৰহা হ'ব আৰু যদি জিলা দিয়ে তেনেহ'লে নগাঁও হ'ব হা এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বৰপেটা জিলা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো হৈছে লীলাবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নৰ্থ লখিমপুৰত লীলাবাৰী বিমানবন্দৰ অৱস্থিত অৰ্থাৎ উত্তৰ লখিমপুৰ জিলাত নেক্সট কুৱেশ্যনটো হ'ল তাম্মেশ্বৰী মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি তিনিচুকীয়া জিলাত তাম্মেশ্বৰী মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল মোহনবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় জিলাত মোহনবাৰী বিমানবন্দৰ অৱস্থিত ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি যোৰহাট জিলাত ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল দক্ষতা বিকাশ বিশ্ববিদ্যালয় অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি দৰং জিলাত দক্ষতা বিকাশ বিশ্ববিদ্যালয় অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা প্ৰতিষ্ঠান টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যোৰহাট জিলাত অৱস্থিত এইটো অলৰেডি আহি গৈছে ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় জিলাত কেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল উমাচল শিলৰ গুহা অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কামৰূপ জিলাত উমাচল শিলৰ গুহা অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত গুপ্তেশ্বৰ মন্দিৰ অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শোণিতপুৰ জিলাত অসমৰ গুপ্তেশ্বৰ মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল অসমৰ মহিলা বিশ্ববিদ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যোৰহাট জিলাত অসমৰ মহিলা বিশ্ববিদ্যালয় অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ গেছ বৈদ্যুতিক প্ৰকল্প অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় জিলাত অসমৰ গেছ বৈদ্যুতিক প্ৰকল্প অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত কেদাৰেশ্বৰ মন্দিৰ অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি হাজোত কেদাৰেশ্বৰ মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে আজান পীৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ জিলাত আজান পীৰ দৰগাহ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত পুলিচ প্ৰশিক্ষণ কেন্দ্ৰ পুলিচ প্ৰশিক্ষণ কেন্দ্ৰ আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি দেৰগাঁৱত অসমৰ পুলিচ প্ৰশিক্ষণ কেন্দ্ৰটো আছে নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কোন পাহাৰত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ নৰকাসুৰ পাহাৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অৱস্থিত অসমৰ কোনখন জিলাত জুইশলা কাৰখানা স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ধুবুৰী জিলাত অসমৰ জুইশলা কাৰখানা প্ৰস্তুত কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ অসমীয়াত কৈছোঁ প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ হ'ল বাণ থিয়েটাৰ অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি তেজপুৰত অসমৰ প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ বাণ থিয়েটাৰ অৱস্থিত এইটো এতিয়া গম পালে নহয়
নেক্সট কুৱেশ্যনটো হৈছে পঞ্চপীৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ধুবুৰী জিলাত পঞ্চপীৰ দৰগাহ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত টুক্ৰেশ্বৰী দেৱালয় অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰা জিলাত টুক্ৰেশ্বৰী দেৱালয় অৱস্থিত নেক্সট কুৱেশ্যন হৈছে তামৰংগা বিল অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বঙাইগাঁও জিলাত তামৰংগা বিল অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল দেওপাহাৰ অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নুমলীগড় অপশ্যন এ নুমলীগড়ত দেওপাহাৰ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং জিলাত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কুৱেশ্যন হৈছে নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটীত নেটফিৰ মুখ্য কাৰ্যালয়টো অৱস্থিত অসমৰ কোনখন ঠাই কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সৰ্থেবাৰী হৈছে অসমৰ কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত আৰু মোক এটা কথা ক'ব শুৱালকুছি কিহৰ বাবে বিখ্যাত আপোনালোকে কমেণ্টত জনাব নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় অৱস্থিত আৰু মালিগাঁও কোনখন জিলাত আছে সেইটো মোক কমেণ্টত আপোনালোকে জনাব নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত ৰুদ্ৰেশ্বৰ দেৱালয় অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নৰ্থ গুৱাহাটী অৰ্থাৎ উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শোণিতপুৰ জিলাত সোণাই ৰূপাই বন্যপ্ৰাণী অৱস্থিত অসমৰ খাজুৰাহো আখ্যা দিয়া মদন কামদেৱ মন্দিৰ কামৰূপৰ বাইহাটা চাৰিআলিৰ কোন পাহাৰত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ দেৱনাগৰী পাহাৰত অসমৰ খাজুৰাহো বুলি আখ্যা দিয়া মদন কামদেৱ অৱস্থিত উপ্ৰত বিল অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গোৱালপাৰা জিলাত উপ্ৰত বিল অৱস্থিত উপ্ৰত বিল নেক্সট কুৱেশ্যনটো হৈছে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শোণিতপুৰ জিলাত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপিত হৈছিল ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় জিলাত অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল আৰু কিমান চনত হৈছিলে সেইটো চনটো আপোনালোকে মোক কমেণ্টত জনাব নেক্সট কুৱেশ্যনটো হৈছে ৰৈৰৈয়া বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যোৰহাট জিলাত ৰৈৰৈয়া বিমানবন্দৰটো অৱস্থিত নেক্সট কুৱেশ্যন হৈছে মৰাপাট কল অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শিলঘাটত মৰাপাট কল অৱস্থিত আৰু শিলঘাট কোনখন জিলাত আছে সেইটো মোক কমেণ্টত জনাব নেক্সট কুৱেশ্যনটো হ'ল অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অসমৰ কোন ঠাইত নেঘেৰিটিং শিৱদৌল অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গোলাঘাট জিলাত নেঘেৰিটিং শিৱদৌল অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গোৱালপাৰা জিলাত অসমৰ একমাত্ৰ সৈনিক স্কুল অৱস্থিত কুম্ভীৰগাম বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কাছাৰ জিলাত কুম্ভীৰগাম বিমানবন্দৰটো অৱস্থিত নেক্সট কুৱেশ্যন হৈছে অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ সোণবিল হ্ৰদ অসমৰ কোনখন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কৰিমগঞ্জ জিলাত অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ সোণবিল হ্ৰদ অৱস্থিত
নেক্সট কুৱেশ্যনটো হৈছে গড়দৌল অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত গড়দৌল অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ একমাত্ৰ কয়লাৰ সংগ্ৰহালয় আৰু পুৰণি কয়লাৰ খনি অসমৰ কোনখন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মাৰ্ঘেৰিটাত অসমৰ একমাত্ৰ কয়লাৰ সংগ্ৰহালয় আৰু পুৰণি কয়লাৰ খনি অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে কুৰুৱাবাৰী সত্ৰ অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বোকাখাতত কুৰুৱাবাৰী সত্ৰ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত ICM আৰু এছৰ আঞ্চলিক গৱেষণা কেন্দ্ৰ অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় জিলাত ICMৰ এছৰ আঞ্চলিক গৱেষণা কেন্দ্ৰটো অৱস্থিত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ এইটো মনত ৰাখিব ICMRS এইটো ফুল ফৰ্মটো মনত ৰাখিব ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ সেইটো ক'ত অৱস্থিত বুলি ক'লো ডিব্ৰুগড় জিলাত হা নেক্সট কুৱেশ্যনটো হৈছে কোনখন জিলাত মৰাট লংগাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং জিলাত মৰাট লংগাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত নাগ শংকৰ মন্দিৰ অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বিষ্ণুনাথ চাৰিআলিত নাগ শংকৰ মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যন হৈছে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে লাওখোৱা বন্যপ্ৰাণী অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি নগাঁও জিলাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি তেজপুৰ জিলাত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গুৱাহাটীত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত লাষ্টৰ কুৱেশ্যনটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ইমানেই আছিলে অসমৰ যিমানখিনি পাৰিছোঁ আনিবলৈ চেষ্টা কৰিছোঁ আৰু যদি কিবা ৰখি গৈছে মই বেলেগ এটা ভিডিঅ'ত আনিব চেষ্টা কৰিম এইখিনি ভিডিঅ'ত আহিব পাৰে আপোনালোকে ভালকৈ চাই যাব ভিডিঅ'টো যিসকলে শেষলৈকে চালে ধন্যবাদ তেওঁলোকক এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে লগৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো লাইক কৰিব নাপাহৰিব ধন্যবাদ